হেল্ল' এভৰিৱান সকলোকে স্বাগতম আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 7ৰ 2026 বৰ্ষৰ বাবে নতুনকৈ অহা ইংলিছ কিতাপ ৰেইনবো 2ত থকা লেসন 3 ষ্ট্ৰেংথ লাইজ ইন আৱাৰ ইউনিটি। ষ্টুডেণ্টছ ইতিমধ্যে লেসন 1 এণ্ড লেসন 2 ক্লাছবোৰ কৰা হৈছে। যদি তোমালোকে কৰা নাই তোমালোকে কৰি ল'ব পাৰা। আজি আলোচনা কৰিম লেসন 3 পাৰ্টটোৰ নাম হ'ল কি ষ্ট্ৰেংথ লাইজ ইন আৱাৰ ইউনিটি। ইয়াৰ অৰ্থ কি? ইয়াৰ অৰ্থটো হ'ল যে মানে আমাৰ মাজত যি একতা আছে তাত কি আছে? বহুতো শক্তি আছে। এই ষ্ট্ৰেংথ মানে হৈছে শক্তি আৰু আৱাৰ ইউনিটি মানে হৈছে আমাৰ একতা। লাইজ মানে ইয়াত পোৱা যায়। ঠিক আছে, যে আমাৰ মাজত যি একতা আছে, সকলোৰে মাজত যে একতা আছে সেইটোত কি এটা শক্তি আছে, মানে সেইটো এটা আমাৰ শক্তি। চ' এতিয়া পলম নকৰাকৈ তোমালোকৰ এক্টিভিটিছত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আমি সুন্দৰকৈ আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। এতিয়া তোমালোকৰ এক্টিভিটিছৰ 1 নম্বৰত দিয়া আছে ৰাইট টি ফৰ দ্য কাৰেক্ট ষ্টেটমেণ্ট এণ্ড এফ ফৰ দ্য ইনকাৰেক্ট ষ্টেটমেণ্ট ইন দ্য বক্সেছ। ইয়াত কি কৈছে? কেইটামান ষ্টেটমেণ্ট তোমালোকৰ পাৰ্টটোৰ পৰা উঠাই দিছে। যোনটো সঁচা হয় সেইটো বক্সত টি লিখিব লাগিব অৰ্থাৎ ট্ৰু, আৰু যোনটো মিছা হয় সেইটো এফ লিখিব লাগিব অৰ্থাৎ ফলছ। এতিয়া এই নম্বৰত কৈছে পিপুল স্পীক ডিফাৰেণ্ট লেংগুৱেজেছ ইন আৱাৰ কাণ্ট্ৰি। ইয়াত কৈছে যে আমাৰ দেশৰ মানুহে বিভিন্ন ঠাইত বিভিন্ন ভাষা কয়। এইটো সঁচা কথা। চ' ইয়াৰ বক্সত তোমালোকে টি লিখি লোৱা। ষ্টুডেণ্টছ তোমালোকে ক্লাছবোৰ যেতিয়া কৰিবা লগত কিতাপ আৰু বহি কলম কাঠ পেঞ্চিল লগত লৈ বহিবা। এনেকুৱা ধৰণৰ যোনবোৰ উত্তৰ আছে সেইবোৰ লগালগ কৰি যাবা। লগালগ কৰি থ'লে কি হ'ব? তোমালোকে পৰীক্ষাৰ আগত সাজু হৈ থাকিব পাৰিবা। উত্তৰবিলাক ৰেডি থাকিব, অকল ভালকৈ এবাৰ ৰিভিজন কৰি গ'লে হৈ গ'ল। এতিয়া বি নম্বৰত কৈছে দ্য বিউটি অফ এ ৰেইনবো কামছ ফ্ৰম এ ছিংগল কালাৰ। এইটো কি? এইটো হ'ব ফলছ। কাৰণ কৈছে যে ৰেইনবো যে আছে বা ৰামধেনু, ৰেইনবোৰ অৰ্থ হৈছে ৰামধেনু। ইয়াত কৈছে যে ৰামধেনুৰ সৌন্দৰ্য মাত্ৰ কি এটা কালাৰে সৌন্দৰ্য বঢ়ায়। এইটো মিছা কথা। ৰামধেনুত বহুতো কেইটা কালাৰ আছে, গোটেইকেইটা কালাৰ মিলিহে তাৰ সৌন্দৰ্যটো ফুটি উঠে। কিন্তু ইয়াত কৈছে এটা কালাৰে ইয়াৰ সৌন্দৰ্যটো আমাক ফুটি উঠায় বা আমি ভাল পাওঁ। এইটো একেবাৰে মিছা কথা। চ' ইয়াত কি হ'ব? এফ হ'ব। চি নম্বৰত কৈছে দ্য ষ্ট্ৰেংথ অফ আৱাৰ নেশ্যন লাইজ ইন আৱাৰ ডাইভাৰ্চিটি। কি কৈছে? এইটো সঁচা হয়। মই গোটেইখিনি তোমালোকক যদি লাইন বাই লাইন এছামিছত ট্ৰান্সলেট কৰি দিওঁ ক্লাছবোৰ দীঘল হ'ব। বহুতো ষ্টুডেণ্ট কি কৰে মানে ক্লাছবোৰ দীঘল হ'লে ভালকৈ নাচায়, অকল কুৱেশ্যন এনচাৰ লাগে। তো আজি মই অকল তোমালোকৰ কুৱেশ্যন এনচাৰ মানে য'ত ক'ব লাগে সেইখিনি মানে যিখিনি খুবেই প্ৰয়োজনীয় তাত কৈ যাম, আৰু য'ত বেছি ইমান প্ৰয়োজন নহয় তাত মই নকওঁ। চ' তোমালোকে কমেণ্ট কৰি জনাবা কেনেকৈ কৰিব লাগে। লাইন বাই লাইন গোটেইখিনি তোমালোকক ট্ৰান্সলেট কৰি লাগে নে অকল কুৱেশ্যন এনচাৰবোৰ পঢ়ি দিলে হৈ যাব? তোমালোকে আজি কমেণ্ট কৰি নিশ্চয় জনাবা। আৰু ষ্টুডেণ্টসকল হোৱাটছএপৰ লিংক এটা দিয়া থাকিব, সেইটো তোমালোকে ৰাইমনা ক্লাছেছ হোৱাটছএপ চেনেল এটা আছে, তোমালোকে ফ'ল' কৰি ল'বা। ঠিক আছে, তাত তোমালোকে ডেইলি ফ্ৰী নোটছবোৰ পাবা। এতিয়া চি নম্বৰত কৈছে দ্য ষ্ট্ৰেংথ অফ আৱাৰ নেশ্যন লাইজ ইন আৱাৰ ডাইভাৰ্চিটি। এইটো সঁচা কথা। ডি নম্বৰত কৈছে আৱাৰ ডিফাৰেঞ্চেছ আৰ ব্লেছিংছ ফৰ আছ। এইটোও সঁচা কথা হয়। তাৰপিছত ই নম্বৰত আছে যে এভৰি ষ্টেট ডাজ নট হেভ ইটছ ইউনিক লেংগুৱেজ এটায়াৰ এণ্ড মিউজিক। এইটো ফলছ হয়। চ' তোমালোকে বাকচত লিখি লোৱা। প্ৰথমটো টি, পিছতটো এফ, তাৰপিছতটো টি, তাৰপিছতটো টি, তাৰপিছতটো এফ। এতিয়া নেক্সট কি কৈছে চোৱাচোন। 2 নম্বৰত থিংক এণ্ড ডিছকাছ উইথ ইয়ৰ ফ্ৰেণ্ড এ চিটুৱেশ্যন হোৱাৰ উই শ্ব' ইউনিটি ইন ডাইভাৰ্চিটি। এইটো তোমালোকক নালাগে। ঠিক আছে, এইটো তোমালোকে ক্লাছত এটা এক্টিভিটি হয়, তোমালোকে মত বিনিময় কৰিবা, এইটো পৰীক্ষাত নাহিব। 3 নম্বৰত কি কৈছে? এনচাৰ দ্য ফলোৱিং কুৱেশ্যনছ। তলত দিয়া কুৱেশ্যনবোৰৰ উত্তৰ দিব লাগে। এই নম্বৰ কুৱেশ্যনত কি কৈছে যে হোৱাট এক্সাম্পলছ আৰ গিভেন ইন দ্য লেসন টু শ্ব' ইণ্ডিয়াছ ডাইভাৰ্চিটি। ইয়াৰ উত্তৰ কি হ'ব? 1 নম্বৰৰ উত্তৰটো আমি এই নম্বৰৰ উত্তৰটো ডাইৰেক্ট চাম যে দ্য লেসন মেনশ্যনছ দ্য মেজেষ্টিক স্ন' কেপ্ড হিমালয়াছ ইন দ্য নৰ্থ, serene coconut fringed shores in the south, golden sands of western deserts, and lush green hills and valleys of the east. It also highlights that every state has its own unique language, attire, art, music, and cuisine. Diversity মানে তোমালোকে এই শব্দটো জানিলে খুবেই দৰকাৰ। ডাইভাৰ্চিটি মানে হৈছে বিভিন্নতা। মানে আমাৰ অসমতে চাবা বহুতো বিভিন্নতা আছে। যেনেকৈ তোমাৰ অসমৰ সিফালে অলপ বেলেগ হয়, সিফালৰ মানুহৰ ভাষা, কাপোৰ, পোচাক পৰিধান কৰাৰ ষ্টাইলটো অলপ বেলেগ হয়, ভাষা অলপ বেলেগ হয়, খোৱা খাদ্য বেলেগ হয়। এই মানুহৰ মাজত একেখন দেশত যে বহুতৰ মাজত বহুতো বিভিন্নতা
আমাৰ যোনখন ভৌগোলিকভাৱে যোনখন বিভিন্নতা কোনোবা ফালে পাহাৰ বেছি কোনোবা ফালে নৈ বেছি কোনোবা ফালে পাহাৰ একেবাৰে নাই এই যে বিভিন্নতা আমাৰ মাজত যে বহুতো বিভিন্ন তাকে ডাইভাৰ্চিটি বুলি কোৱা হয় আৰু এই ডাইভাৰ্চিটিৰ এক্সাম্পল কি দিছে কৈছে যে দ্য লেছন মেনশ্যনছ দ্য মেজেষ্টিক স্নো কেপ্ড হিমালয়াছ মানে কি কৈছে ইন দ্য নৰ্থ আমাৰ ভাৰতৰ উত্তৰ ফালে কি আছে স্নো কেপ্ড হিমালয়াছ মানে কি বৰফৰ গুহা আছে ক'ত হিমালয়াত সেৰেন কোকোনাট ফ্ৰিঞ্জড শ্ব'ৰ্ছ ইন দ্য চাউথ আৰু আমাৰ কি দক্ষিণ ইণ্ডিয়া ভাৰতত কি আছে কোকোনাটৰ বা নাৰিকলৰ বহুত ডাঙৰ ডাঙৰ বাগান আছে বা গাৰ্ডেন আছে এনেকৈ ইয়াত বহুত কেইটা কথা কৈছে এতিয়া কোৱেশ্চন নম্বৰ বি হাউ ইজ এ ৰেইনবো ইউজড এজ এ চিম্বল ইন দ্য পেছেজ ইয়াৰ এনচাৰ হ'ব এ ৰেইনবো ইজ ইউজড এজ এ চিম্বল অফ ইউনিটি ইন ডাইভাৰ্চিটি its beauty comes from the harmony of many different colors working together just as a different cultures language and beliefs add richness to our shared human experiences ইয়াত ক'ব খুজিছে যে ইয়াত আমাৰ এই পাৰ্টটোত ৰেইনবক কেনেকৈ এটা চিম্বল হিচাপে ব্যৱহাৰ কৰা হৈছে কি চিম্বল হিচাপে ব্যৱহাৰ কৰিছে ৰেইনবত যেনেকৈ ৰেইনবো বা ৰামধেনুত যেনেকৈ বহুত কেইটা কালাৰ থাকে বহুত কেইটা ৰং থাকে বিভিন্ন কেইটা ৰং থাকে এই বহুত কেইটা ৰং মিলি ইয়াৰ সৌন্দৰ্যটো যেনেকৈ ফুটাই উঠিছে ঠিক সেনেকৈ আমাৰ মাজত কি এই আমাৰ মাজত যে বিভিন্নতা আছে এই বিভিন্নতাবোৰ মিলি কি কৰিছে আমাৰ মাজত এটা ইউনিটি গঢ়ি উঠিছে সেইকাৰণে ইয়াক কি বুলি কোৱা হয় ইউনিটি ইন ডাইভাৰ্চিটি মানে বিভিন্নতাৰ মাজত কি একতা এইটো হ'ল আমাৰ কি সৌন্দৰ্য আৰু এই ৰামধেনুটোক এই ইউনিটিৰ ইন ডাইভাৰ্চিটি মানে বিভিন্নতাৰ মাজত একতা এই চিম্বলটো ইয়াত কি ৰামধেনুক চিম্বল হিচাপত ইয়াত দেখাইছে বা ব্যৱহাৰ কৰিছে এতিয়া চি নম্বৰ কুৱেশ্যন হোৱাট ডাজ দ্য ফ্ৰেজ ইউনিটি ইন ডাইভাৰ্চিটি মিন ইন দ্য কণ্টেক্সট অফ দ্য পেছেজ এতিয়া কৈছে যে ইউনিটি ইন ডাইভাৰ্চিটি কি বুজাইছে ইয়াত পাৰ্টটোত এইটো ক'ব লাগে ষ্টুডেণ্টছ তোমালোকৰ অনুশীলনীত বা এক্টিভিটিছত বহুতখিনি বস্তু দিয়া আছে সেইবোৰ কিন্তু পৰীক্ষাত নাহে তাৰ ভিতৰত এই প্ৰশ্নকেইটা আটাইতকৈ বেছি ইম্পৰ্টেণ্ট ঠিক আছে মই গোটেইখিনি তোমালোকক কিন্তু দিয়া নাই তোমালোকে নাভাবিবা যে গোটেইখিনি সলভ কৰি দিনে গোটেইখিনি তোমালোকক নালাগে যোনবোৰ দিব লাগে যোনবোৰ পৰীক্ষাত আহিব মই সেইবোৰ সুন্দৰকৈ কভাৰ কৰিছোঁ এতিয়া চিৰ এনচাৰটো কি হ'ব ইন দ্য কণ্টেক্সট অফ পেছেজ ইউনিটি ইন ডাইভাৰ্চিটি মিনছ ডেট ডেছপাইট দ্য ইমেন্স ডিফাৰেন্স ইন লেংগুৱেজ ড্ৰেছ এণ্ড কাষ্টমছ এক্ৰছ ইণ্ডিয়া পিপুল ষ্টেণ্ড ইউনাইটেড এজ ওৱান নেশ্যন especially when celebrating national festivals or cheering for the country in sports ঠিক আছে ইয়াত কৈছে যে ইউনিটি ইন ডাইভাৰ্চিটি কি বুজাব খুজিছে যে এই যে আমাৰ মাজত যে বিভিন্নতা আছে ভাষাৰ মাজত কাপোৰৰ মাজত লেংগুৱেজ মানে ভাষা ড্ৰেছ মানে হৈছে কাপোৰ কাষ্টমছ মানে হৈছে কি সাজপাৰ আৰু খোৱা খাদ্য যিমানখিনি আছে উৎসৱ পাৰ্বণ সকলোৰে মাজত কি আছে এটা বিভিন্নতা আছে বা পাৰ্থক্য আছে তাৰ মাজতো যে এটা একতা আছে সেইটোৱে কি ইউনিটি ইন ডাইভাৰ্চিটি ইয়াৰ মানে হ'ল ইউনিটি ইন ডাইভাৰ্চিটি এতিয়া ডি নম্বৰ আছে হাউ ডাজ ষ্ট্ৰেংথ কাম ফ্ৰম টুগেদাৰনেছ এনচাৰ কি হ'ব ষ্ট্ৰেংথ কাম ফ্ৰম টুগেদাৰনেছ মানে একে কথা ইউনিটি টুগেদাৰনেছ মানে একলগ হৈ এই একলগ হ'লে কেনেকৈ আমি শক্তি পাওঁ বা শক্তি ওলাই আহে এনচাৰ হ'ব ষ্ট্ৰেংথ ব্লছমছ when we respect support and love one another by standing together with all our differences we create a beautiful rainbow of society that is unstoppable and shines the brightest ঠিক আছে এনসাৰবোৰ লিখি ল'বা অলপ দীঘল হ'লে উপায় নাই এইখিনি এই পাঠৰ পৰা কোৱেশ্চন অলপ বেছি আহিব হাউ ক্যান ইউ প্ৰমোট ইউনিটি ইন ডাইভাৰ্চিটি ইন ইয়োৰ স্কুল তোমালোকে এই ইউনিটি ইন ডাইভাৰ্চিটিটো তোমালোকে কেনেকৈ তোমালোকৰ স্কুলত প্ৰমোট কৰিবা উত্তৰ হ'ব we can promote it by being open hearted listening to the others without judging welcoming everyone with warmth and celebrating the different languages and traditions of our classmates ঠিক আছে এতিয়া হল F number question if you notice people being mocked for their language or culture how would you respond to it answer hobo I would respond by standing up for them and explaining that true humanity lies in acceptance I would remind others that small acts like a kind gesture or a smile can bridge divides ঠিক আছে উত্তৰবোৰ তোমালোকে লিখি ল'বা এতিয়া তোমালোকৰ 4 নম্বৰ দিয়া আছে কি read these sentences from the lesson given in column A and column B match the parts in common column A with parts in column B make a meaningful sentence ইয়াত column A আৰু column B কিছুমান sentence দিয়া আছে এটা অৰ্থ সম্পূৰ্ণ কৰিবলৈ এই বাক্যবোৰ মিলাব লাগিব মিলালে কি হ'ব মই তোমালোকক আজ টানি দিছো ইয়াত দেখা পাইছা উত্তৰ কৰি দিছো তোমালোকে ডাইৰেক্ট কিতাপত আজ টানি লোৱা
প্ৰথম দিছে যে আৱাৰ ডিফাৰেন্স আৰ ব্লেছিংছ, এইটো কোনটো হ'ব? এইটো হ'ব এই 3 নম্বৰটোৰ লগত হ'ব। দেখা পাইছা নিশ্চয় কি হ'ব? বাট ফ্ৰম টুগেদাৰনেছ। 1 নম্বৰটোৰ লগত হ'ব কি? 3 নম্বৰটো মই কৈছোঁ তোমালোকে দাগ দি লোৱা। দ্বিতীয় নম্বৰ আছে ইণ্ডিয়া ইজ ট্ৰুলি, এইটো হ'ব একদম প্ৰথমটোৰ লগত। ইণ্ডিয়া ইজ ট্ৰুলি এ লেণ্ড অফ কালাৰ্ছ এণ্ড কণ্ট্ৰাষ্ট, এইটো প্ৰথমটোৰ লগত হৈ গ'ল। এতিয়া আছে 3 নম্বৰ এভৰি ষ্টেট ইজ এ ৱৰ্ল্ড ইন ইট চেল্ফ, এইটো হ'ব একেবাৰে শেষৰটোৰ লগত। 3 নম্বৰটো হ'ব 4 নম্বৰটোৰ লগত। আৰু এতিয়া 4 নম্বৰটো আছে, 4 নম্বৰটো হ'ব কি? দ্বিতীয় নম্বৰটোৰ লগত, যে ষ্ট্ৰেংথ ডাজ নট কাম ফ্ৰম আইচলেশ্যন ডেট মেক্স আছ ৰিচাৰ এজ এ কমিউনিটি। ঠিক আছে, মই আকৌ এবাৰ কৈ দিছোঁ। প্ৰথমটো হ'ব 3 নম্বৰটোৰ লগত, দ্বিতীয়টো হ'ব প্ৰথমটোৰ লগত, তৃতীয়টো হ'ব চতুৰ্থটোৰ লগত, আৰু চতুৰ্থটো হ'ব দ্বিতীয়টোৰ লগত। ঠিক আছে, মিলাই লোৱা। এতিয়া এই 5 নম্বৰ এনেকুৱা ধৰণৰ বস্তুবোৰ তোমালোকক নিজে ছাৰ বাইদেউহঁতে ক্লাছত কিছুমান এক্টিভিটিজ কৰাব। এইবোৰ কিন্তু পৰীক্ষাত নাহে, আৰু এইবোৰ অলৰেডি উত্তৰ কৰি দিয়া আছে। ঠিক আছে, এতিয়া আমি নেক্সট কি পঢ়িম? 5ৰ বি, যে ৰিড দ্য ফলোয়িং চেণ্টেন্সেছ, চাম আৰ মেটাফৰিকেল এণ্ড চাম আৰ নট, ৰাইট এম ফৰ মেটাফৰিকেল। ইয়াত কেইটামান চেণ্টেন্স দিয়া আছে, যোনটো মেটাফৰিকেল চেণ্টেন্স হয় তাত এম লিখিব লাগিব, আৰু যোনটো নহয় তাত লিখিব নালাগে। যেনেকৈ 1 নম্বৰ আছে হি ইজ এ ভেৰি ব্ৰেভ ফাইটাৰ, এইটো মেটাফৰিকেল নহয়, চ' আমি ইয়াত এম লিখা নাই। দ্বিতীয় নম্বৰত কৈছে হি ইজ এ লায়ন ইন ফাইট, এইটো মেটাফৰিকেল হয়, চ' ইয়াত আমি মেটাফৰিকেল এম লিখি দিছোঁ, মানে যোনটো মেটাফৰিকেল হয় তাত এম লিখিব লাগে। তৃতীয় নম্বৰত দিয়া আছে মাই ফ্ৰেণ্ড ইজ এ নাইট অউল, এইটো মেটাফৰিকেল হয়, চ' এইটো আমি এম লিখিছোঁ। 4 নম্বৰত দিয়া আছে যে শ্বি ৰানছ এজ ফাষ্ট এজ চিতা, এইটো মেটাফৰিকেল নহয়। তাৰপিছত শ্বি ইজ এ ভেৰি বিউটিফুল, এইটোও নহয়। তাৰপিছত কৈছে 6 নম্বৰত কৈছে দ্য ৱৰ্ল্ড ইজ এ ষ্টেজ, এইটো মেটাফৰিকেল হয়। ঠিক আছে, এতিয়া আমি নেক্সট চাম। নেক্সট এই 7 নম্বৰ যে দিয়া আছে, এইবাৰ তোমালোকক কিন্তু উত্তৰ কৰি দিয়া আছে। ঠিক আছে, কিন্তু আমি 7ৰ বিটো চাম। 7ৰ বিত কি কৈছে? মই একেবাৰে সুন্দৰকৈ তোমালোকক উত্তৰবোৰ লিখি দিছোঁ ডাইৰেক্ট, যে লুক এট দ্য কলমছ গিভেন বিল' ইন কলম এ some prefix and in column B some suffix are given. ঠিক আছে, প্ৰিফিক্স মানে হৈছে প্ৰথমটো, আৰু ছাফিক্স মানে হৈছে শেষৰটো। তাৰপিছত নাও ৰাইট দ্য ৰুট ৱাৰ্ড ফৰ ইচ প্ৰিফিক্স এণ্ড ছাফিক্স টু মেক এ নিউ ৱাৰ্ড, ওৱান ইজ ডান ফৰ ইউ। ইয়াত কি কৈছে? যেনেকৈ ইয়াত এণ্টিবায়'টিক, ইয়াত অকল এণ্টিটো লিখা আছিলে, কিন্তু বায়'টিক লগাই দি এটা শব্দ বনাইছে। আৰু ইয়াত মেনেজ লেখা আছিলে, ইয়াত মেণ্ট লেখা আছিলে, মেনেজ লগাই এটা শব্দ বনাইছে। যেনেকৈ ইয়াত তোমালোকৰ কিতাপত চাবা খালি আন লিখা আছে, ইউ এন লিখা আছে, বাকী নাই। বাকী কি দিলে এটা সম্পূৰ্ণ অৰ্থসম্পূৰ্ণ কি হ'ব? শব্দ হ'ব। যেনেকৈ আনৰ লগত হেপী দিলে হ'ব আনহেপী, ইণ্টাৰ লগত নেশ্যনেল দিলে হ'ব ইণ্টাৰনেশ্যনেল, মিছ আণ্ডাৰষ্টেণ্ডৰ লগত আণ্ডাৰষ্টেণ্ড দিলে হ'ব মিছ আণ্ডাৰষ্টেণ্ড, ছুপাৰৰ লগত মাৰ্কেট দিলে ছুপাৰ মাৰ্কেট, ইমৰ লগত আই এমৰ লগত পচিবল দিলে ইম্পচিবল, আৰু আই আৰৰ লগত ৰেগুলাৰ লগাই দিলে ইৰেগুলাৰ হৈ গ'ল। এতিয়া আছে পিছফালে দিয়া আছে, কিন্তু আগফালে আমাক শব্দ দিব লাগে। ইয়াত যেনেকৈ আগফালে দিয়া আছিল, আমি পিছফালে বহাইছিলোঁ, এতিয়া আকৌ ওলোটাকৈ কৰিব লাগে। কেয়াৰৰ লগত ফুল আছে, কেয়াৰফুল, একশ্যন, বেকৱাৰ্ড, হেল্পলেছ, চাইল্ডহুড, ৰিডেবল। ঠিক আছে, এইকেইটা তোমালোকে এতিয়াই সুন্দৰকৈ লিখি লোৱা। এতিয়া নেক্সট চাম 8ৰ বি। Read the jumbled sentences given below. Rearrange them in a sequence to get a paragraph. Then write the paragraph in the space provided with a suitable topic. ইয়াত এটা দিয়া আছে, 5টা সেন্টেন্স দিয়া আছে, কিন্তু অলৰেডি কৈ দিয়া আছে কোনটো আগত হ'ব। মানে এটা কাহিনী আছে ইয়াত, কাহিনীটো কোনটো লাইন আগত হ'ব, তাৰপিছত কোনটো লাইন হ'ব, তাৰপিছত কোনটো, এনেকৈ তোমালোকে সজাব লাগিব। ক'ত? এই বাকচত সজাব লাগিব। বাকচত সজালে তোমালোকে যদি শুদ্ধকৈ সজাব খোজা, কেনেকৈ কৰিবা? ইয়াত এই চেণ্টেন্সটো যে দিয়া আছে, ইয়াত চাবা মই 1 বুলি লিখি দিছোঁ ইয়াত। তাৰমানে প্ৰথম লাইন এইটো হয়, প্ৰথম চেণ্টেন্স এইটো লিখিব লাগিব যে অন 15th August মডেল গ্ৰামাৰ স্কুল এট মৰিগাঁও চেলিব্ৰেটেড ইণ্ডিপেণ্ডেন্স ডে। এই লাইনটো প্ৰথমতে লিখি ল'বা ইয়াত। তাৰপিছত কি 2 ক'ত আছে? এই ইয়াত 2 লিখা আছে। দ্য ইনস্পেক্টৰ অফ স্কুল অফ মৰিগাঁও ৱাজ ইনভাইটেড টু হোষ্ট দ্য, তাৰপিছত 2 নম্বৰটো ইয়াত লিখি লিবা। তাৰপিছত তোমালোকে 3 নম্বৰটো লিখি ল'বা, তাৰপিছত 4 নম্বৰ, তাৰপিছত 5 নম্বৰ। এনেকৈ যেতিয়া চেণ্টেন্সটো তোমালোকে 1ৰ পৰা 5লৈকে লিখিবা, এইটো কি হ'ব? ৰিএৰেঞ্জ হৈ যাব, মানে শুদ্ধকৈ লাইনবোৰ বহা হৈ যাব। তোমালোকে এইখিনি লিখি ল'বা। ইয়াত যিহেতু ঠাই দিয়া আছে, তোমালোকে ইয়াত এতিয়াই লিখি ল'বা বস্তুখিনি। ঠিক আছে, তাৰপিছত 9 নম্বৰত কি দিছে? ছল্ভ দ্য ৰিডেল। ছল্ভ দ্য ৰিডেল মানে ইয়াক এইখন পঢ়ি ইয়াত কিছুমান লেটাৰ্ছ দিয়া আছে, এইখিনি মিলাব লাগে। যেনেকৈ TUNYI, এইটো কোনো অৰ্থবোল নাই। এইকেইটা লেটাৰ আমি ব্যৱহাৰ কৰি আমি কি লিখিব পাৰোঁ? ইউনিটি লিখিব পাৰোঁ। ঠিক আছে, UNI, এইটো ইউ, এইটো এন, এইটো আই, এইটো TY, ইউনিটি। ইয়াৰ এনচাৰ হ'ব ইউনিটি। ঠিক আছে,
লিখি লোৱা তোমালোকে এইবোৰ এতিয়া আছে 10 বি ৰাইট টু সেন্টেন্সেস ইউজিং দ্য সেম ওয়ার্ড এজ এ নাউন এন্ড এজ এ ভার্ব তলত কিছুমান কি দিছে এনেকৈ কিছুমান শব্দ দিয়া আছে এটো কিন্তু বেলেগ হয় এনেকৈ কিছুমান শব্দ দিয়া আছে এই শব্দবোৰে দি কিছুমান কি কৰিব লাগে বাক্য সজাব লাগে কিন্তু এটা শব্দ দি এবাৰ ভার্ব হিচাপত আৰু এবাৰ নাউন হিচাপত ভার্ব কি নাউন হিচাপত এবাৰ ভার্ব হিচাপত এবাৰ সজাব লাগিব উত্তৰ কি হ'ব প্ৰথমত দি আছে বেয়াৰ নাউন হিচাপত লিখিলে কি হ'ব দ্য পোলাৰ বেয়াৰ lives in Arctic আৰু ভার্ব হিচাপত লিখিলে কি হ'ব I cannot bear this heat watch দিয়া আছে এই শব্দবোৰ কিন্তু বাকচৰ পৰা লৈ আহিছো মই এই যে watch run ring এইবোৰ কি দুবাৰকৈ দুটাকৈ সেন্টেন্স লিখিব লাগে এবাৰ নাউন হিচাপত আৰু এবাৰ ভার্ব হিচাপত যেনেকৈ নাউন হিচাপত লিখিলে watch নাউন হিচাপত লিখিলে কি হ'ব my watch is broken আৰু ভার্ব হিচাপত লিখিলে হ'ব I like to watch the birds তোমালোকে এইবোৰ লগা লগে লিখি লবা ঠিক আছে যেহেতু তোমালোকৰ খালি ঠাই দিয়া আছে run to noun হিচাপত লিখিলে I went for a long run আৰু ভার্ব হিচাপত লিখিলে কি হ'ব do not run in the corridor তাৰ পিছত দিয়া আছে ring এৰে লিখিলে কি হ'ব she wore a diamond ring n হৈছে noun আৰু v হৈছে verb please ring the bell bow he tied a ribbon into a bow আৰু ভার্ব হিচাপত কি যে you must bow to the audience train noun হিচাপত the train is late আৰু ভার্ব হিচাপত you must train hard to win তাৰপিছত দিয়া আছে tear নাউন হিচাপত লিখিলে কি হ'ব a tear fell from her eye আৰু ভার্ব হিচাপত লিখিলে do not tear the pages of your book এতিয়া আছে 11c complete the sentences with a model verb from the box below sometimes more than one answer is possible ইয়াত কি কৈছে ইয়াত কিছুমান সেন্টেন্স দিয়া আছে আৰু এই সেন্টেন্সবোৰ শুদ্ধ কৰিব লাগিব ইয়াৰ পৰা এই শব্দবোৰেদি তলৰ সেন্টেন্সবোৰ পুৰ কৰিব লাগিব মানে কোনবা সেন্টেন্স যদি মানে এটা শব্দ যদি এবাৰতকৈ বেছি ব্যৱহাৰ হয় তথাপিও তোমালোকে ইয়াৰ পৰা উঠাব পাৰিবা মানে এনেকুৱা নহয় যে এটা এবাৰে ব্যৱহাৰ কৰিব লাগিব এনেকুৱা নহয় যেনেকৈ ইয়াত দেখিছা ইয়াত শুড ব্যৱহাৰ হৈছে ইয়াত শুড হৈছে সো এটা শব্দ তোমালোকে কেইবাবাৰ ব্যৱহাৰ কৰিব পাৰিবা কৰিলে কি হ'ব এ নম্বৰত হ'ব the bus should be here by now that's what the schedule says বি নম্বৰত হ'ব could সি নম্বৰত হ'ব should ডি নম্বৰত হ'ব should ই নম্বৰত হ'ব would আৰু এফ নম্বৰত হ'ব might সো এইকেইটা তোমালোকে এতিয়া সুন্দৰকৈ লিখি লোৱা ঠিক আছে এতিয়া আমি চাম 11d ত কি কৈছে read the sentence in column A and column B match meaningful situation in column A with sentence column B ইয়াত এটা কি আছে এনেকৈ দাগ দিত আস্তানি মিলোৱা আছে কলম এৰ লগত বি মিলোৱা আছে মই ইয়াত ডাইৰেক্ট এনসাৰ কৰি দিছো তোমালোকে তাত চাবা নাম্বাৰ দিয়া আছে এৰ লগত কোনটো হ'ব এফালে এ বি কৰি দিয়া আছে ইফালে এ বি কৰিও দিয়া আছে যেনেকৈ উত্তৰ মই ডাইৰেক্ট লিখি দিছো যে এ নাম্বাৰটো যে আছে এ নাম্বাৰটো হ'ব সি নম্বৰৰ লগত যেনেকৈ ইউ ওয়ান্ট টু বৰো এ বুক ফ্ৰম ইয়োৰ ফ্ৰেণ্ড এটো হ'ব সি নম্বৰৰ লগত মানে এইফালে কিছুমান শব্দ দিয়া আছে আৰু এইফালে কিছুমান বাক্য দিয়া আছে এইফালে কিছুমান বাক্য দিয়া আছে এই এ নম্বৰটো হ'ব সি নম্বৰৰ লগত তোমালোকে 11d উলিয়াই লোৱা 11 ৰ d উলিয়াই লৈ মই যেনেকৈ কৈ আছো হেনেকৈ তোমালোকে আস্তানি দিয়া যেনেকৈ এ নম্বৰৰ লগত হ'ব সি বি নম্বৰৰ লগত হ'ব ডি কি আছে দেয়াৰ আৰ ডাৰ্ক ক্লাউডছ ইন দা স্কাই ডি নম্বৰ লগত মিলালে কি হ'ব ইট মাইট ৰেইন তাৰ পাছত সি নম্বৰ কাৰ লগত হ'ব এ নম্বৰ হ'ব দা কোচ উইল এক্সপ্লেইন দা ৰুলছ অফ দা গেম টু দা প্লেয়াৰ্স আৰু এ নম্বৰ হ'ব কি ইউ মাষ্ট নট টাচ দা বল উইথ ইয়োৰ হেণ্ডছ সো সি হ'ব এ নম্বৰৰ লগত তাৰ পিছত কি দিয়া আছে ডি হ'ব এফ নম্বৰৰ লগত যে আস্কিং সামওয়ান টু পাস দা পেপাৰ এট দা ডাইনিং টেবল আৰু এফ নম্বৰৰ লগত মিলালে কি হ'ব কুড ইউ পাস দা পেপাৰ প্লিজ সো ডি হ'ব এফৰ লগত আস্তানি মিলাই লোৱা ই নম্বৰ কাৰ লগত হ'ব বি নম্বৰৰ লগত হ'ব যে ইউ আৰ প্ৰেডিক্টিং হোৱাট মাইট হেপেন নেক্সট ইন দা ট্ৰেজাৰ হান্ট ষ্টৰী দা বয় মাইট ফাইণ্ড দা হিডেন ট্ৰেজাৰ ইন দা এণ্ড অফ দা ষ্টৰী সো ইয়াত ইৰ লগত হ'ব বি আৰু শেষৰটো আছে এফ নম্বৰটো কাৰ লগত হ'ব ই নম্বৰৰ লগত হ'ব এডভাইজিং সামওয়ান টু ৱাশ হেণ্ডছ বিফৰ ইটিং ই নম্বৰৰ লগত এইটো আস্তানি দিয়া ইউ অট টু ৱাশ ইয়োৰ হেণ্ডছ বিফৰ ইটিং ঠিক আছে এতিয়া আছে 12 বি ৰিড দ্য ফলোইং এক্সপ্ৰেছনছ ফ্ৰম দ্য কনভাৰচেশ্যন গিভেন ইন কুৱেশ্যন নম্বৰ 11a 11 এৰ যোনখিনি তোমালোকৰ কি আছে কনভাৰচেশ্যন আছে সেইখিনি চাই তলত থকা খালি ঠাইবোৰ পূৰ কৰিব লাগিব যেনেকৈ প্ৰথমে তোমালোকে কিতাপত চোৱা এনেকৈ এটা বাকচত দিয়া আছে সুন্দৰকৈ
কাগজত দি আছে যে দ্যাট ইজ এ গুড আইডিয়া তাৰপিছত ডট ডট দি আছে তাৰপিছত কি লিখিব লাগিব এইখিনি লিখিব লাগিব এইখিনি লিখি লোৱা এইটো তোমাৰ 11A চাবা কিছুমান কথা লিখা আছে তাৰ পৰা চাই ইয়াত উত্তৰ কৰিব লাগিব যে দ্য ৰিয়েল বিউটি অফ দ্য কাণ্ট্ৰি ইজ ইন আৱাৰ ডাইভাৰ্চিটি তাৰপিছত কি দি আছে ইনডিড ইউ আৰ ৰাইট বাট sometimes people may feel left out because of differences তাৰপিছত I disagree with you এনসার হ'ব I disagree with you মানে এই খালি ঠাইৰ পৰা যেনেকৈ with you আছে তাৰপিছত ইয়াৰ পৰা এইখিনি লিখি ল'বা ঠিক আছে এতিয়া নেক্সট দি আছে I completely agree ইয়াত খালি ঠাই আছে completely agree কি হ'ব ইয়াৰ উত্তৰ completely agree we might be different in culture but we should live together happily ঠিক আছে এইখিনিতে তোমালোকৰ এইটো পাৰ্টৰ যিমানখিনি গুৰুত্বপূৰ্ণ বস্তু আছিল গোটেইখিনি আলোচনা কৰা হৈ গ'ল আশা কৰিছো তোমালোকে ক্লাছটো বুজি পাইছা লাইক কমেন্ট কৰি শেয়াৰ কৰি দিবা আৰু ৰাইমনা ক্লাছেছটো ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ সকলোকে